টুলুঙা নাৱেৰে যাত্ৰা কৰিয়েই জীৱন গঢ়াৰ সপোন এজাক কণকণ শিক্ষাৰ্থীৰ দুৰ্বিষহ যাত্ৰা এখন দলঙৰ বাবে হাহাকাৰ ৰাইজৰ এক বিপদসংকুল যাত্ৰা বাৰিষাৰ ভৰানৈৰ বুকুৰে এখন টুলুঙা নাৱত জীৱন গঢ়াৰ সপোন লৈ পঢ়াশালীলৈ আগবাঢ়িছে এজাক কণকণ শিক্ষাৰ্থী এই দৃশ্য কচুৱাৰ জুৰিপাৰ আৰু শিঙিমাৰী সংযোগী পাৰঘাটৰ পূৰ্বে এই ঠাইত ৰাইজে বাঁহেৰে এখন দলং নিৰ্মাণ কৰি বৃহৎ অঞ্চলটোৰ যাতায়াত ব্যৱস্থা কিছু পৰিমাণে সুচল কৰিছিল যদিও বৰপানী নৈৰ প্ৰবল বানে বাঁহৰ দলংখনো উটুৱাই লৈ যায় যথেষ্ট অসুবিধা হয় ইয়াত এখন মানে দলঙৰ প্ৰয়োজন আছে আৰু যিখন বাঁহৰ দলং আছে অলপ পানী হোৱাৰ লগে লগে দলংখন ভাঙি যায় আৰু তেওঁলোকে যথেষ্ট কষ্ট কৰে সদায় ল'ৰা ছোৱালী এনেকৈ পাৰ হৈ আছে নাৱেৰে পানী বাঢ়ি গ'লে সকলোতকৈ মানে বেছি অসুবিধাৰ সৃষ্টি হয় প্ৰত্যেকদিন এনেকৈ আহিছে কাৰণ সিহঁতে সৰুৰ পৰা একেবাৰে ডাঙৰ একদম বুঢ়া মানুহলৈকে সিহঁতে এনেকৈ কষ্ট কৰি আহে সদায় একদম মানে গোটেই দিন একদম ৰাতিপুৱাৰ পৰা সন্ধিয়া অবধি সিহঁতে এনেকুৱাই মানে অহা যোৱা কৰে সিহঁতৰ বহুত কষ্ট হয় সিহঁতৰ ইয়াত এটা মানে দলঙৰ খুবেই মানে প্ৰয়োজনীয় ৰাইজে জানিবলৈ দিয়া মতে পূৰ্বৰ নগাঁৱৰ সাংসদ ৰাজেন গোহাঁই বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ বিধায়ক শশীকান্ত দাসকে আদি কৰি বিভিন্ন সময়ত ৰহা সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা প্ৰতিগৰাকী জনপ্ৰতিনিধিক তেওঁলোকে এখন দলং বিচাৰি বহুবাৰ আবেদন নিবেদন কৰিছিল কিন্তু উত্তৰত কেৱল তেওঁলোকে পালে প্ৰতাৰণা সৰকাৰ আহে সৰকাৰ যায় হলনি হয় ৰাজনৈতিক দল কিন্তু সমস্যা সমাধান নহয় এইখন গাঁৱৰ যি বাৰিষা বতৰ সেই বাৰিষা বতৰত তেওঁলোকে নাৱেৰে পাৰ হৈ জীৱন যাত্ৰা চলোৱাটো বৰ কষ্টকৰ হয় আৰু প্ৰায় মাধৱপাৰা গুৰি যাবলৈ হ'লে 4 কিলোমিটাৰ 5 কিলোমিটাৰ অতিক্ৰম কৰিবলগীয়া হয় এই শিঙিমাৰী বজাৰত আহিবৰ কাৰণে সেইবাবে আমি ভাবোঁ যে আমাৰ এই দলংখন যদি চৰকাৰে কৰি দিয়ে হিমন্ত বিশ্ব মহোদয় ছাৰে তেনেহ'লে আমাৰ অলপ সুবিধা হয় আৰু আমাৰ প্ৰদ্যুৎ বৰদলৈ ছাৰে এই দলংখন কৰি দিলে আমাৰ ৰাইজৰ সুবিধা হ'ব বুলি মই ভাবোঁ কেইবাবাৰো আমি আহ্বান জনাইছিলোঁ আমাৰ বিধায়ক মহোদয়ৰ ওচৰত শশীকান্ত দাস তেখেতে কৈছে বোলে আমি কৰি দিম বুলি তেখেতৰ কাৰ্যকাল প্ৰায় শেষেই হৈ গৈ আছে কিন্তু এতিয়ালৈকে কৰা নাই ৰাইজৰ অভিযোগ মতে বিগত বৰ্ষতে এই ঠাইত এখন পকী দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল ৰহা সমষ্টিৰ বৰ্তমানৰ বিধায়ক শশীকান্ত দাসে কিন্তু এটা বছৰৰ পাছতো দলং নিৰ্মাণ নোহোৱাত এতিয়া ক্ষুভিত হৈ পৰিছে স্থানীয় ৰাইজ শশীকান্ত দাস আমাক আশা দিছে বনাই দিম বুলি আহি কিবা কিবি টেষ্টিঙো কৰিছে কিন্তু বনাই দিয়া নাই আৰু কিন্তু খবৰ খান্তি লোৱা নাই কিমান দিন আগত দিছিলে কিন্তু বছৰমান হৈ গ'ল এনে ইয়াত বাঁহৰ এখন দলং আছে এইখনতো ধৰক 4-5 মাহ থাকে তাৰপিছত পানী অলপ হেৰি হ'লে ভাঙি যায় চিঙি ভাঙি গুচি যায় তাৰপিছত আকৌ বনাই মানুহে কষ্ট কৰি এতিয়া বনাই আছে বনালে এইটোতো বেছি দিন নাথাকে 2-4 মাহে থাকে তাৰপিছত পানী অলপ হেৰি বৰষা আহিলে পানী অলপ উঠি গ'লে ভাঙি চিঙি লৈ যায় মানুহ খুব যাতায়াত অহা যোৱা অসুবিধা দিনটোত কমে কম 500 মানুহ অহা যোৱা পাৰ হয় উল্লেখ্য যে প্ৰতিদিনে ছাত্ৰ ছাত্ৰী ৰোগীকে ধৰি বিভিন্ন ক্ষেত্ৰত হাজাৰ হাজাৰ লোক এই টুলুঙা নাওখনেৰে পাৰ হ'ব লগা হয় এই পৰিস্থিতিত যদি কোনো লোকৰ প্ৰাণৰ হানি হয় তেনেহ'লে ইয়াৰ দায়িত্ব কোনে ল'ব সেয়াহে এতিয়া ডাঙৰ প্ৰশ্ন অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কামপুৰ